তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৪৮ সংখ্যক বেলতলা বহাগী উৎসৱ। বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে এইবেলি ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ। এই বঁটাত থাকিব ২ লাখ টকা, স্মাৰক আৰু অংগবস্ত্ৰ। ২৪, ২৫ আৰু ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব বেলতলা বহাগী উৎসৱ। ২৪ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত হুঁচৰি আৰু পাটমাদৈ প্ৰতিযোগিতা। পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ'ব ২ লাখ টকা। হুঁচৰি প্ৰতিযোগীৰ বিজয়ী দলক ট্ৰফিসহ ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত দলক প্ৰদান কৰা হ'ব ট্ৰফিসহ ৫১,০০০ টকা। ২৫ এপ্ৰিল তাৰিখে জুবিন গাৰ্গলৈ আগবঢ়োৱা হ'ব ডক্টৰ ভূপেন হাজৰিকা বঁটা। ২৬ এপ্ৰিলৰ নিশা বিজয়ীসকলক প্ৰদান কৰা হ'ব বঁটাসমূহ। তিনিদিনীয়া এই বহাগী উৎসৱত সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, প্ৰাণজিৎ হালৈসহ বহুকেইগৰাকী শিল্পীয়ে। ২৬ এপ্ৰিলৰ সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বেলতলা বহাগী উৎসৱৰ উপৰি ৰাইজৰ উপভোগ কৰিব পৰা সুভাষ নাথৰ নাগৰা নাম থাকিব। ৰূপালী কাশ্যপৰ সংগীতৰ অনুষ্ঠানকে আদি কৰি আন বহুতো মন পৰীক্ষা অনুষ্ঠান সিদিনাখন থাকিব। দিনৰ ভাগত আয়োজন কৰা হ'ব বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবেলিও বিহুৱা আলোচনীয়ে উন্মোচক হ'ব। অসম চৰকাৰ বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ যিধৰণে অসমৰ বিহু, অসমৰ ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে, লগতে অসমৰ গামোচা আৰু সিদিনা অসমীয়া গহনাকো GI টেগ পোৱালে তাৰ আমি সকলোৱে শলাগ ল'ব লাগিব। ২৬